চেতনা বাইদেউৰ সমান গ্লেমাৰ মানে আপোনাৰ মুখৰ আগত কৈছে আপুনি মোক দুখ নধৰিব মানে চেতনা বাইদেউৰ সমান গ্লেমাৰ বৰ্তমান সময়লৈকে চাগে কাৰো নাই মানে জুবিন গাৰ্গৰ আছিল সেইটো মই বেলেগ তেখেত আছুতীয়া কিন্তু তাৰ বাহিৰে চেতনা দাসৰ সমান আপোনালোক হয় নহয় মোক কমেন্ট কৰিব লগত চেতনা বাইদেউৰ সমান গ্লেমাৰ অসমত কাৰোৱে নাই এতিয়ালৈকে নাই মানে এই মুহূৰ্তলৈকে নাই হাতকেইটা লগাই ল'ব পাৰি জানে বাইদেউ লগাই ল'ব আকৌ নালাগে দিয়া বয়স হলেতো মানুহৰ আগৰ আইতাহঁতে ক'তনো দাঁত আপোনাৰ ক'ত বয়স হৈছে বাইদেউ একো বয়স হোৱা নাই আমি আকৌ অভিনয় কৰিবই লাগিব একেলগে অভিনয় কৰিম দিয়া কিন্তু কথা চুলি তুলি কলা কৰি লম হয় নহয় চুইট 16 হৈ যাব কিন্তু দাঁতকেইটা লগাই ল'লে আৰু ভাল হ'ব এইবাৰ এটা নে দুটাহে গৈছে সেইকেইটা লগাই ল'ব বাইদেউ কাইলৈকে যাব লগাই ল'ব ন নাই মোৰ ইচ্ছা নাযায় দেখোন আকৌ সেইটো ভাতৰ লগত গ'ল তেতিয়া কি হ'ব সেইটো ভাবে প্ৰথম যিদিনাখন আপোনাৰ এক্টিং অভিনয় বুলি ক'লে প্ৰথম যিটো দিন মনত আছেনে বাৰু সেই দিনটো আছে ক'ত কৰিছিলে বাৰু সেইটো মোৰ ক'ত বৰপেটাত তেতিয়া সৰু মই এই দ্বিতীয়মান শ্ৰেণীত পঢ়ি থকা দ্বিতীয়মান শ্ৰেণীত তৃতীয়মান শ্ৰেণীত তেনেকুৱা আপোনাৰ বৰপেটাত আছিলে নেকি বৰপেটাত দেউতা চাকৰি কৰিছিলে সেই সূত্ৰে মোৰ জন্ম শ্বিলঙত মোৰ তলৰ ভাইটি ধুবুৰী একেবাৰে সৰুটো ভাইটি উৎপল ইয়াত যে থাকে সেই উৎপলৰ জন্ম বৰপেটাত বৰপেটাত গতিকে সি মোতকে বহুত সৰু দেই আৰু তুলসীৰ মানে ডাঙৰ ডাঙৰ খুঁটা আছে খুঁটাবিলাক চুই এনেকে চাওঁ অকণ ডাঙৰকে দি চাওঁ নৰসিংহ ওলাব নেকি তেনেকুৱা এটা ভাৱ আছিলে দেই তাহানিতে আৰু আগতেতো বৰপেটাত কীৰ্তন ঘৰলৈ চেণ্ডেল পিন্ধি নগৈছিলে চব খোজকাঢ়ি যায় মানে সুদা ভৰিৰে যায় আৰু ময়ো ঠিক তেনেকৈ গৈছিলো আৰু তেনেকে ৰাতি 12টা বজাত হেৰি এই ব্ৰত ভাঙি পেলাই আৰু তেতিয়া একোটা মাটিৰ পুতলা আছিলে দৰা এঘৰত থয় কইনা এঘৰত থয় তেনেকুৱাকে আমি জন্মাষ্টমী তাৰমানে হেৰি পালন কৰিছিলো বুঢ়ী হৈছে মোৰ ঘৰৰ বুঢ়ীজনী নিগনিয়ে নিলে নিগমে মৰিলো মই হাই নিগমে মৰিলো মই প্ৰথম আৰম্ভ কৰো চুঙাটো চালো টেকেলিটো চালো ক'তো নাপালো মই হাই নিগমে মৰিলো মই এনেকে কৈ স্কুলত যে এক্টিং কৰো নমস্কাৰ মনৰ খবৰ অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে অসমৰ ৰসৰ ৰাণী বুলি যাক কোৱা হয় আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ আৰু মই কথাখিনি কওঁতে আপোনালোকে চাগে গম পাইছে যে মোৰ মুখত এমকুৰা হাঁহি লৈ মই তেখেতক স্বাগতম জনাব বিচাৰিছো তেখেত হৈছে অভিনেত্ৰী চেতনা দাস বাইদেউক স্বাগতম জনাইছে আমাৰ অনুষ্ঠানলৈ থেংক ইউ বাইদেউ মই এই আমাৰ অনুষ্ঠানলৈ মাতিবলৈ মই বহু চেষ্টা কৰিছো আপোনাৰ মই ফোন নাম্বাৰটো নাপাওঁ আগৰ ফোন নাম্বাৰটো নাই বা তাৰপিছতে ফোন নাম্বাৰটো আপোনাৰ এতিয়াৰটো বিচাৰি নাপাওঁ ক'লৈ গৈছিলেনো আপুনি কলৈকো যোৱা নাছিলো তেনেহ'লে মই ফোন নোহোৱা দিনতনো আমি মানুহবিলাকৰ লগত যোগাযোগ নকৰিছিলো সেইটো এটা কথা জানেনে ফোন নহ'লেওতো আমাৰ আন্তৰিকতা আছিলে নাই জানো আছিলে গতিকে মই নাভাবো ফোনটো নহ'লে নাই মই ফোন হেৰুৱালো আৰু তাৰ আগতেও মোৰ দুটা ঘটনা ঘটিল দুবাৰ ষ্ট্ৰোক হ'ল ৰাতি একে 2-3টালৈকে মই দিল্লীত খুব হেৰি চালো কি চালে দুৰ্গা পূজা ইমূৰ সিমূৰ আমাৰ এইখিনিতে এখন পূজা সেইখিনিতে এখন পূজা খোজকাঢ়ি চাব পাৰি তাত সেইটো নহয় গোটেই গাড়ীটোতে গোটেই গুড মৰ্ণিঙলৈকে পূজা চাই পৰিলো নহয় ঢলি তাৰপিছত মানে মই দেখিছো মোৰ খোজকেইটা এনেকুৱা বেকা বেকি হৈছে তাৰপিছত মন্মিকা সেই উন্মী সৰুজনীক কৈছো উন্মী মোৰ দেখো ভৰিকেইটা এনেকুৱা হৈছে তাই মানে খুব চিৰিয়াছ ডাক্তৰ তাত নিব লাগিব নিলে তাৰপিছত নি তাত চালে যে মাইল ষ্ট্ৰোক এটা হৈছে মাইল ষ্ট্ৰোক মানে কেনেকুৱা তাৰপিছত ব্ৰেইন ষ্ট্ৰোক ব্ৰেইন বুলি ক'লে ভয় লাগি যায় যে মই বোলো কিবা পাৰিছো নাই ক'বলৈ তাৰপিছত চকু চাইছে মোৰ নাই তেনেকুৱা একো হোৱা নাই মই নিজেও ভাবিছো যে মোৰ এটা কথা সেই তাহানিতে লীলা শইকীয়া মানে এষ্ট্ৰলজাৰ আমাৰ মোমায়েকে আছিলে তেতিয়া কৈছিলে মোৰ নামটো চেতনা তেওঁ দিয়া তাৰপিছত সেই নামটো কৈছো পুতুল মাক পুতুল বুলি মাতিবলৈ কয়
তোৰ এই ছোৱালী সাংঘাতিক হ'ব এনে কৈছিলে এই এনেকুৱা হ'ব তেনেকুৱা হ'ব তেনেকুৱা মাহঁতে আৰু হাঁহিছে আৰু কি হ'ব বুলি সেইটো বালিকা মনোবলি মোৰ পুস্তিত লিখা আছে মনৰ বলতেই মই চলি আছো কিন্তু ষ্ট্ৰোকটো হোৱাৰ আগত আপোনাৰ গাটো বেয়া লগা নাছিলে তাৰমানে একো হোৱা নাছিলে কি হৈছিল নহয় মই এই যে একদম খোজ কঢ়া হয় নহয় ৰাতিপুৱা তললৈ খোজ কাঢ়িব নাই যোৱা সেই বাৰাণ্ডাখনতে ইমূৰৰ পৰা সিমূৰলৈ তাতে মই খোজকাঢ়ি আছিলো এতিয়া মই খোজকেইটা ইফাল সিফাল হৈছে তাৰমানে অলপ টেবুল নহয় ইফালে যায় সিফালে যায় পিছত আহিছো আহি বিছনাখনত পৰি আছো পৰি কৈছো মোৰ জানো খোজকেইটা এনেকুৱা হৈছে তাৰপিছত তুমি শুই দিয়া অকণমান শুই দিলে মই কিন্তু জানো মোৰ কিবা এটা হৈছে শুই দিলে যদি একেবাৰে টেকলাইন লৈ লওঁ ভয় লাগিলে সেইকাৰণে মই বোলো নাই নুশু এনেকে ভাবিলো তাই ক'লে মা বোলা পাপুক বোলে জোৱাইক ক'লে বোলা লৈ যাম লৈ যাওঁ ডাক্তৰ তাত নিলে এতিয়াতো আপুনি সুন্দৰ আপুনি সুস্থ এতিয়া ভাল এতিয়া সুস্থ খালি দাঁত দুটামান কিনাৰত পৰিছে সেইকাৰণে যেন অস্পষ্ট হয় কথাকেইটা ক'ব নোৱাৰো হাতকেইটা লগাই ল'ব পাৰি জানে বাইদেউ লগাই ল'ব আকৌ নালাগে দিয়া বয়স হলেতো মানুহৰ আগৰ আইতাহঁতে ক'তনো দাঁত আপোনাৰ ক'ত বয়স হৈছে বাইদেউ একো বয়স হোৱা নাই আমি আকৌ অভিনয় কৰিবই লাগিব একেলগে অভিনয় কৰিম দিয়া কিন্তু কথা চুলি তুলি ক'লা কৰি লওঁ হয় নহয় চুইট 16 হৈ যাব কিন্তু দাঁতকেইটা লগাই ল'লে আৰু ভাল হ'ব এপাহ নে দুটাহে গৈছে লগাই ল'ব বাইদেউ কাইলৈকে যাব লগাই ল'ব ন মোৰ ইচ্ছা নাযায় দেখোন আকৌ সেইটো ভাতৰ লগত গ'ল তেতিয়া কি হব সেইটো ভাবে আৰু এখন ডাঙৰ নাটক হব যে মই গিলি দিলো মোৰ কিন্তু দাঁতটো তল গ'ল পেটলৈ গ'ল তাৰপিছত কিমান চিন্তা আকৌ এখন নাটক হব সেইকাৰণে সদায় পাছত যি যায় গৈ থাক আৰু মানুহে কয় অথিৰ ধনজন জীৱন যৌৱন সৰু আৰু জীৱন যৌৱন দাঁত গ'ল আৰু মানে প্ৰথম যিদিনাখন আপুনি এক্টিং কৰিছিল প্ৰথম যিদিনাখন আপোনাৰ এক্টিং অভিনয় বুলি ক'লে প্ৰথম যিটো দিন মনত আছেনে বাৰু সেই দিনটো আছে ক'ত কৰিছিলে বাৰু সেইটো মোৰ ক'ত বৰপেটাত তেতিয়া সৰু মই এই দ্বিতীয়মান শ্ৰেণীত পঢ়ি থকা দ্বিতীয়মান শ্ৰেণীত তৃতীয়মান শ্ৰেণীত তেনেকুৱা আপোনাৰ বৰপেটাত আছিলে নেকি বৰপেটাত দেউতা চাকৰি কৰিছিলে সেই সূত্ৰে মোৰ জন্ম শ্বিলঙত মোৰ তলৰ ভাইটি ধুবুৰী একেবাৰে সৰুটো ভাইটি উৎপল ইয়াত যে থাকে সেই উৎপলৰ জন্ম বৰপেটাত বৰপেটাত গতিকে সি মোতকে বহুত সৰু দেই তাৰপিছতে মানে কি এই যিটো বৰপেটাৰ মানুহখিনি মোৰ খুব প্ৰাণৰ আপোন দেই আৰু সৰু কালটো পাৰ কৰিছে যে আৰু তাতে মই আমলাপতি স্কুলত পঢ়িছো আৰু গতিকে তাৰ যিখিনি হেৰি সংস্কৃতি বৰপেটাৰ সংস্কৃতি বুলি নহয় যিখিনি মানে তাৰ নিয়ম কানুন ঠিক তেনেকুৱাকে মই আকৌ কীৰ্তন ঘৰত ডাঙৰ ছোৱালী সোমাবলৈ নিদিয়ে গতিকে সৰুতে ফ্ৰক পিন্ধা আছিলো তেতিয়া এজন আছিল ধনী ভকত বুলি কয় আৰু সেই ভকতৰ ঘৰত বোকা চাউল দৈ খাওঁ দেউতাৰ লগত খাবলৈ যাওঁ আৰু সেইটো আশাতে যাওঁ গৈ একদম কীৰ্তন ঘৰৰ ভিতৰত সোমাই গোটেইবিলাক চাওঁ মোৰ খালি আৰু তুলসীৰ মানে ডাঙৰ খুঁটা আছে সেই খুঁটাবিলাক চুই এনেকে চাওঁ অকণ ডাঙৰকে দি চাওঁ নৰসিংহ ওলাব নেকি এনেকুৱা এটা ভাৱ আছিলে দেই তাহানিতে তাৰপিছত সিংহাসনৰ ওচৰত ধুনীয়াকৈ সেৱা কৰো তাৰপিছত ওলাই আহি ডাঙৰ যে একোটা মানে মাহ চাউল যে তিয়াই তাত বুটটো নহয় অকল মগুটো এইটো মানে হেৰি মানে বাকলিয়ে থকা ইমান দম মাইকী মানুহ বিলাকে ধুৱে আৰু ইমান সাত্বিক ভাৱত গোটেইবিলাক ধুৱে আৰু মই কিবা কৰিব লাগিব নেকি তেওঁলোকে কয় নালাগে একো নালাগে মায়ে বহাবা তুমি ইয়াতে বহা এনেকে কয় গোটেইবিলাক চাওঁ আৰু বৰপেটাৰ যিখিনি নিয়ম কানুন সেইখিনি মই জানিছিলো বৰপেটাৰ ছোৱালী বিলাকে জন্মাষ্টমী পালন কৰিছিলে জন্মাষ্টমী মানে খুব ডাঙৰকৈ পালিছিলে চবে 12টা বজাত কীৰ্তন ঘৰত গৈ পেলাই তেতিয়া কিবা এটা মুখত দিহে ভাঙিছিলে আৰু সেই নিয়মটো
ব্ৰত হয় আৰু সেই নিয়মটো তেতিয়া মই ইমান ডাঙৰ ছোৱালী নহয় সৰু ছোৱালী কাৰণ আমাৰ ঘৰৰ কাষত যিবিলাক ছোৱালী আছিলে তেতিয়া গোটেইবিলাকে পালেই গোটেইবিলাকে পালে আজিকালি বৰপেটা ৰাইজ যদি কোনোবাই চাই আছে আজি আপুনি কমেণ্টত জনাব যে আজিকালি ছোৱালীয়ে পালন কৰে নে নকৰে জন্মাষ্টমীৰ সেই ব্ৰতটো নহয় নে কৰে চাগে তথাপিতো জনাবচোন কোনোবা যদি বৰপেটাৰ মানুহ চাই আছে আৰু আগতেতো বৰপেটাত কীৰ্তন ঘৰলৈ চেণ্ডেল পিন্ধি নগৈছিলে চব খোজকাঢ়ি যায় মানে সুদা ভৰিৰে যায় আৰু ময়ো ঠিক তেনেকৈ গৈছিলো আৰু তেনেকে ৰাতি 12টা বজাত হেৰি এই ব্ৰত ভাঙি পেলাই আৰু তেতিয়া একোটা মাটিৰ পুতলা আছিলে দৰা এঘৰত থয় কইনা এঘৰত থয় তেনেকুৱাকে আমি জন্মাষ্টমী তাৰমানে হেৰি পালন কৰিছিলো ইমান ভাল লাগিছিল ইমান মধুৰ সময় আছিল সেইবিলাক আৰু ঠিক তেনেকুৱাকে দৰা কইনা যেনেকে ভেকুলী বিয়া যেনেকৈ পাতে ঠিক তেনেকুৱা আকাৰেৰে তেতিয়া বৰপেটাত পাতিছিলে গতিকে বৰপেটাৰ যিখিনি নিয়ম কানুন সেইখিনি মই মানে জানো বুলিও মই নিজে ক'ব পাৰো আৰু মোক সেইকাৰণে বৰপেটাৰ মানুহে নিজৰ বুকৰ বৈনী হিচাপে মোক ভাবে আৰু মই সেইকাৰণে আনন্দিত অসমৰ সকলোৱে ভাবে সকলো ঠাইতেই মোক ভাল পায় হয় অসমত আপোনাৰ মানে বৰ্তমান অকমান আগতে মই মোৰ ল'ৰাক কৈছো যে অসমত চেতনা বাইদেউৰ সমান গ্লেমাৰ মানে আপোনাৰ মুখৰ আগত কৈছো আপুনি মোক দুখ নধৰিব মানে চেতনা বাইদেউৰ সমান গ্লেমাৰ বৰ্তমান সময়লৈকে চাগে কাৰো নাই মানে জুবিন গাৰ্গৰ আছিল সেইটো মই বেলেগ তেখেত আছুতীয়া কিন্তু তাৰ বাহিৰে চেতনা দাসৰ সমান আপোনালোক হয় নহয় মোক কমেণ্ট কৰিব লগত চেতনা বাইদেউৰ সমান গ্লেমাৰ অসমত কাৰোৱে নাই এতিয়ালৈকে নাই মানে এই মুহূৰ্তলৈকে নাই গতিকে মই সেইটো মানে মোৰ নিজৰ ভাল লগা কথা যে মই তেনেকুৱা এগৰাকী মানুহৰ ওচৰত বহি আছো ভাল লগা কথা নিচেই সৰুৰ পৰা পাইছো ফ্ৰক পিন্ধা ফুলফুলীয়া ফ্ৰক আছিল আৰু হাতৰ এইখিনিতে ফ্ৰিল দিয়া এনেকে ফ্ৰিল দিয়া এইখিনি পুৰা মাৰ লগত যে মিল তেনেকুৱা দেউতাৰ লগত মুখৰ মিল তোমালোকৰ ঘৰতো যিটো সংস্কাৰ আছে সেইখিনিয়ে তোমালোক গঢ় লৈছা হয় আপোনাৰ সেই সৰু কালটো যেতিয়া আপুনি মানে বৰপেটাত কটাইছে তাতেই প্ৰথম আৰম্ভ কৰিছে নেকি আপোনাৰ অভিনয় জীৱন হয় তাতে মই প্ৰথম আমলাপতি স্কুলত পঢ়িছো আৰু তাতে তেতিয়া কি আছিল আমলাপতি স্কুলৰ পৰা তৰুণ হল যিটো ওচৰতে সেইখিনিতে ৰাস্তাটো ক্ৰছ কৰি যাব লাগে সেই তাত সেই তৰুণ ফুকন হলত মই আৰু তাৰ কাষতে আছিল ধনী তালুকদাৰ তেওঁলোকৰ ছোৱালী আমি গোটেইবিলাকে কি কৰো এটা বুঢ়া হওঁ এজনী বুঢ়ী হওঁ মামনি বুলি ছোৱালীজনী আছিলে তাই আৰু আমাৰ মামনি কলিতা আৰতী কলিতা তাইৰ নামো মামনি গতিকে আমি বিলাক একেলগে পঢ়িছিলো গতিকে কেতিয়াবা ল'ৰা হয় ছোৱালী হয় সিহঁতকেইটা ল'ৰা হয় মই বাৰু বুঢ়ীয়ে হওঁ বুঢ়ী হৈছে মোৰ ঘৰৰ বুঢ়ীজনী নিগনিয়ে নিলে নিগমে মৰিলো মই হাই হাই নিগমে মৰিলো মই প্ৰথম আৰম্ভ কৰো চুঙাটো চালো টেকেলিটো চালো ক'তো নাপালো মই হাই হাই নিগমে মৰিলো মই এনেকে কৈ স্কুলত যে এক্টিং কৰো ফুকন হলত মিলন মন্দিৰত তেনেকে চাইকেলত উঠাই এই ছাৰহঁতে কি কৰে গাৰু বান্ধি নিয়ে আগত যে বহুৱাই পেলাই লৈ যায় এই সুন্দৰ দিয়া তেতিয়া সোণেত দিয়া বুলি কয় সুন্দৰী দিয়া তাতো এক্টিং কৰো আৰু তেতিয়া আৰু কি পুৰস্কাৰ হিচাপে কি পাওনো আমি একেবাৰে হেৰি কিতাপৰ মূল্যটো বহুত বেছি আজিকালিহে ট্ৰফি দিয়ে তেতিয়া কিতাপ বিলাক লৈ আহো আৰু মোৰ মনত পৰে তেতিয়া ওজা খুৰা আছিলে দেই ৰত্ন ওজা খুৰা একদম সৰুৰ পৰা পোৱা খুৰা তেতিয়া নখান্দাৰ পাৰ আছিলে দেই নখান্দাৰ পাৰত মানে ওজা খুৰাই কিবা এটা প্ৰগ্ৰেম কৰিছিল মোৰ মনত নাই ঠিক তেতিয়া মানে হেৰি গাইছো নাচিছ জনক ৰজাৰ ঘৰে আজি কৰে কন্যাদান ধৰ্মেৰে বান্ধিছো দোল পৰ্বতৰ সমান এইবুলি পৰ্বতৰ সমান বুলি এনেকে জাপ এটা মাৰি দিও নহয় দি তলত গোটেই চপৰা মাটি আছিলে গোটেই এইবিলাক তথাপিও অভিনয়ৰ কাৰণে কেতিয়াও হতাশ হোৱা নাই বা ভালকে কৰিবই লাগিব সেই ভাৱটো আছিলে আৰু তেতিয়া এখন কিতাপ আছিল গকুল পাঠকৰ
সেই কিতাপখন লেৰেলা ফুলৰ সৌৰভ বিচাৰি আচ্ছা এতিয়াও ক'ৰবাত পোৱা যাব হা, হা, হা। তাৰ যিবিলাক গান আছিলে হুম। লোকগীত হুম, এই লোকগীত বিলাক গাইছিলো আচ্ছা আৰু ছাৰহঁতে মই কৈছো নাই সুন্দৰী দিয়াত হয় শুনে দিয়াত সুন্দৰী দিয়া সত্ৰত গাইছিলো অ এনেকে স্কুলত গাওঁ স্কুল বিলাকত গাওঁ কীৰ্তন ঘৰত গাওঁ অ গতিকে সেইবিলাক গান গাইছিলো অ আৰু মিটিং বিলাকত সদায় গান গাবলৈ দিয়া আগতে অ মিটিঙত মানে গান গাব কোনে গাব এই ছোৱালীজনী তালুকদাৰ অ চেতনা তালুকদাৰ আছিলে তালুকদাৰ আছিলে হয় গতিকে চেতনা তালুকদাৰক দি দে হয় যাওঁ মাহঁতেও বেয়া নাপাইছিল দেই বেয়া নাপাইছিল দেউতা মাহঁতে কেতিয়াও বেয়া পোৱা নাছিল হয় কাৰণ ছাৰসকলেই যেতিয়া সুন্দৰী দিয়া অকমান দূৰ দূৰ আছিল হয় আপোনাৰ তেতিয়া সেই গাৰু বান্ধি যে ছাৰে লৈ লৈ যায় অ তাত গান চান গাই হয়। বাইদেউৰ লগত শুই থাকিলো পিছদিনা ভাত চাত খুৱাই আকৌ লৈ লৈ আহিলে আহি- লৈ পেলাই হেৰি কিমান কিমান যে সহজ সৰল দিন আছিল ন ইমান ভাল আছিল আৰু ইমান সেইবিলাকৰ সহজ চৰণ চিন্তা কৰিলে মোৰ এতিয়াও কিবা লাগি যায় হয় হয় কিমান সহজ সৰল কথাবিলাক মই নহয়নে? নিজেই ভাবো যে মই বৰ ভাগ্যৱতী হয় হয় ভাগ্যৱতী মই নিজে গৰ্ব অনুভৱ কৰো যে হয় ছাৰ বাইদেউ মোৰ পিতৃ মাতৃ হয় তেনেকুৱাকে আৰু মই যিখন ঘৰলৈ বিয়া হলো হুম, হুম। পিতা মানে আপোনাৰ শহুৰ মোৰ শহুৰ হয় শহুৰ দেউতাই মানে পিছতহে পিতা মাতা হলো ছাৰ মাতিছিলো তাৰমানে মাক পঢ়াইছিলে অ গতিকে মাহঁতেও ছাৰ বাইদেউ বুলিয়ে মাতিছিলে অ মোৰ দেউতা আৰু মায়ে ছাৰ বাইদেউ বুলিয়ে মাতিছিলে আচ্ছা হয় অকমান যেতিয়া অকণ ডাঙৰ হলো আৰু এয়াৰ ফৰ্চৰ মানুহ হয় মোৰ ইমান ভাল লাগিছিল সাগৰিকা কি কবা আৰু হয় মানে মিলিটাৰী ভয় লাগে দেই এয়াৰ হয় ফৰ্চৰ ড্ৰেছযোৰো মোৰ ভাল ভাল লাগিছিল লাগিছিলে হয় খুব হয় ভাল লাগিছিলে হয়। আৰু তেতিয়া মই ভাবো আৰু দেই এয়াৰ ফৰ্চৰ মানুহবিলাক যে চাইকেল মাৰি মাৰি টুপি টুপি দি গৈ থাকে হয় গ্ৰে কালাৰ কাপোৰযোৰ পিন্ধে অ ইমান ভাল লাগে এনেকুৱাকে হয়। তেতিয়া এওঁ আকৌ ৰাডাৰত কাম কৰিছে এয়াৰ ফৰ্চত আচ্ছা আচ্ছা ৰাডাৰত কাম ভিনদেউহঁতৰ কৰোঁতে ঘৰ ক'ত আছিলে ভিনদেউৰ ঘৰ তাত তেজপুৰত তেজপুৰতহে অ অ তেজপুৰত মানে সঁচা কথা কবলৈ হলে ৱাল এখনৰ ইফাল সিফাল সিফাল আছিলে ইফালে ছাৰহঁতৰ ঘৰ হয় আৰু আমাৰ ঘৰটো আগফালে আগফালে হয় গতিকে মাক পঢ়াইছিল বা মামাহঁতক পঢ়াইছিলে বিটিপা ছাৰ যে থাকে হয় তেনেকুৱাকে আৰু মোকো পঢ়াইছিল আৰু মই খুব ভাল ভালকে পঢ়িছিলো তেতিয়া মানে অকণ খেলি খেলি মিলি মিলি ভাৱ এটা হৈছিলেগে আৰু লাহে লাহে মানে ইমানো নহয় অ মানে কিবা প্ৰেম কথাটো বুজা নাছিলো সেইখিনি সময়ত কিন্তু যেতিয়া এয়াৰফৰ্চৰ মানুহ হিচাপে এওঁক বহুত সন্মান কৰিছিলো হয় আৰু ইমান ভাল পাইছিলো তেওঁ আমাৰ ঘৰলৈ আহিলে হয় এয়াৰফৰ্চৰ কথাবিলাক কয় যে হয় হয় একেবাৰে শুনিয়ে থাকো তেতিয়া এনেকুৱা হ'ল লাহে 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 এই বছৰত দুমাহে ছুটি পায় হয় হয় ছুটি পায় সেই দুমাহে মোৰ পবিত্ৰ সময় বুলি মই ভাবিছিলে আৰু খুব ভাবিছো আৰু গুচি যোৱাৰ পিছততো আৰু নাই নাই আৰু নাই তেতিয়াতো ফোনো নাছিলে নাই অ ফোনো নাছিলে তেতিয়া বাপৰে চিঠিহে আৰু নহলে একেবাৰে কাণ খাই পেলালো অ সঁচা কথা কবলৈ হলে মই নিজে একদম অসম্মানী চিঠি লিখিছিলো আচ্ছা প্ৰথম চিঠিখন যিখন দিছে সেইখন 7 লাইন আছিলে মাত্ৰ আৰু ছাৰৰ পুতেকৰ যে আখৰ একেবাৰে বাখৰে যেনিবা আৰু 7 লাইনৰ ইমান চিঠি ধুনীয়া 7 লাইন লিখিছিল অ যে জন্ম মৃত্যু বিবাহ এইকেইটা হৈছে ভগৱানৰ ওপৰত কোনেও জোৰকে কৰিব নোৱাৰে গতিকে তুমি ভালকে পঢ়া শুনা কৰা ভিতৰৰ বৰটা মন নাছিলে নি বাৰু আছিল চাগে কাৰোবাৰ লগত কিলি কিলি মিলি গম নাপাওঁ নহয় তাৰপিছত সাৰিব নোৱাৰিলে মোৰ পৰা আৰু সেইটোৱে কথা জন্ম মৃত্যু বিবাহ কোনে ক'ত কেতিয়া কেনেকে হ'ব ক'ব নোৱাৰি ঈশ্বৰে গতিকে তুমি ভাল ধৰণে পঢ়া শুনা কৰি থাকা আৰু ভাল ভাৱে থাকিবা হয় তেতিয়াহলে কি হব আমাক কেতিয়াবা ঈশ্বৰে মিলাই দিব অ সেইটো কথা দিছিলে আছিলে ভিনদেউৰো অলপমান আছিলে